ঐ মন্টু ঐ গাখীৰ আছে নেকি নৰেন্দা এই গাখীৰ নহ'ব দিয়ক আজি দামৰি চানাটো ৰাতি মোকা লৈ আছে গাখীৰ উলিয়াবই দিলো মন্টুক মই পুৰবী গাখীৰ কথা ক'লো সিধু দামৰি চানা মুকলৰ কথা কয়ে হ'বও পাৰে দে কলিযুগৰ কথা এই গৰমত গাখীৰ দি ভাত খাম বুলি ভাবছিলো দে মোৰে ভাগ্যত নাই হ'ব দে মন্টু এতে ঘৰ নেকি বলক বহো বলক ভিতৰত বহো আহক নৰেন্দা বহক ইয়াতে এইটোৱে আমাৰ ঘৰ আচ্ছা মামনি এফালে আছোন কোন আছে চহি চচোন আজি নৰেন্দাক লৈছো মই ঘৰত ভাত খোৱাকে হয় নেকি তুমি যি ৰৈছা এতিয়া মই ভাত বনাবা লাগিল চাহ বনাবা লাগিল আঞ্জা বনাবা লাগিল বাচন মাখা ধুবা লাগিল সেইগিলা শুন কোনে কৰিব এতিয়া সেইগিলা শুন মই কৰিবা নৰো তুমি কৰিবা না দেখছ না এতিয়া না এওঁ বিয়া পাতিব আজি কইনা চাই আছে মই এয়াক এটা হেৰি দেখাবৰ কাৰণে লৈছো যে বিয়াৰ পিছত কেনেকুৱা পৰিস্থিতি হয় তাকে দেখাবৰ কাৰণে মই লৈছো মই বুজি পালো মই জীৱনত বিয়া নাপাতো জুম কৰি ৰাখক জুম কৰি ৰাখক মুখখন জুম কৰি ৰাখক এইটো নতুন চিনেমা ৰৈ ৰবিনালৈ ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চলি এইখনত এনেকৈ ওলাইছোঁ আৰু মই এইখনত মই ব্লাইণ্ড আচলতে মই অন্ধ হৈ ওলাম চ' সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰবিনালৈ অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে সেইখন মই কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ ৰৈ ৰবিনালৈ চাবলৈ মই অসম চৰকাৰক উদ্দেশ্যি এটাই কথা কওঁ জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰি তোলক আৰু আপোনালোকক এটাই অনুৰোধ কৰিম জুবিনদাৰ ক্ষেত্ৰলৈ গৈ ৰাতি 2-3 বজালৈকে সুৰাপান কৰি জুবিনদাৰ ন্যায় নিবিচাৰিব সেইটো আচলতে ন্যায় বিচৰা প্ৰক্ৰিয়া নহয়